জুবিন গাৰ্গে কোৱা নিচিনা অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ এক নগ্ন যুঁজ। অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্ন বাহক মগ্ন বিভুৰ অন্ধ সুখক ক্লাভন আজি ক্লান্ত দি থক আজি দুচকুত ভাহে মাথো মৃত্যু এতিয়া ওচৰ। ঘোষণা হল আৰু ইতিমধ্যে তাৰ পিছতে জনপ্ৰিয়তাৰ শীৰ্ষত সকলো নেতাই তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ ৰাখিছে আৰু প্ৰত্যেকটো ৰাজনৈতিক দলে ৰণকৌশল তেওঁলোকে তৈয়াৰ কৰিছে আৰু কেনেদৰে এইবাৰ ভোটাৰৰ কাষলৈ যাব, কেনেদৰে তেওঁলোকে ভোট লাভ কৰিব, কেনেদৰে ভোটাৰক আকৰ্ষিত কৰিব তাক লৈ কিন্তু তেওঁলোক এতিয়া উঠি পৰি লাগিছে। প্ৰত্যেকখন সভা তেওঁলোকে অনুষ্ঠিত কৰিছে, প্ৰত্যেকটো সমষ্টিতে তেওঁলোকে ভোটাৰৰ কাষলৈ যাবলৈ চেষ্টা কৰিছে। তাৰ বিপৰীত ছবি কিন্তু এইবাৰ মৰিগাঁও সমষ্টিত দেখিবলৈ পোৱা গৈছে। মৰিগাঁও সমষ্টিত দুটাকৈ কাৰ্যকাল ৰমাকান্ত দেউৰী আছিল, তাৰ পাছত ৩ নম্বৰটোৰ কাৰ্যকালৰ কাৰণে তেওঁ ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলীয়ভাৱে। তাৰ পিছত তেখেতে সাংঘাতিক ধৰণে প্ৰচাৰত আছে, তাৰ বাহিৰে বাণীত আছে অসম জাতীয় পৰিষদৰ কংগ্ৰেছ দলৰ পৰা যি তেওঁক মিত্ৰতাৰ খাতিৰত তেওঁক এইবাৰ আসনখন দিছিল, গতিকে তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে মৰিগাঁও সদৰ সমষ্টিলৈ। কিন্তু তাৰ ভিতৰত দেখা গৈছে আন এক বিশেষ মুখ, সেয়া হৈছে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী। আমাৰ সৈতে সেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে আৰু বিভিন্ন সময়ত তেওঁৰ সততে ৰাজনৈতিক নহয় সামাজিকভাৱে যথেষ্ট কামত তেওঁ দায়বদ্ধ আছিল, সামাজিকভাৱে তেওঁ যথেষ্ট ব্যস্ত থাকে আৰু বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ সৈতেও তেখেত জড়িত থাকে। এগৰাকী বিশেষ ব্যক্তি আমাৰ সৈতে আছে, আমি তেখেতৰ সৈতে কথা পাতিম। চাওঁ আমাৰ সেই বিশেষ প্ৰতিবেদন। ধন্যবাদ ধন্যবাদ। আপোনাক এটা নিৰ্দিষ্ট দিশলৈ লৈ যাওক, গতিকে আপুনি যিহেতু এজন নিৰ্দলীয় প্ৰাৰ্থী, মৰিগাঁওবাসীৰ বাবে আপুনি ওলাই আহিছে এটা কণ্ঠ, বলিষ্ঠ কণ্ঠ লৈ, প্ৰথমতে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া? দল আৰু নিৰ্দলীয়, আজিকালি দল বিলাক গৈ পেলাই কোন দলৰ কোন চিনাই টান। ৰাইজে ভোট দিলে লোকসভাত কংগ্ৰেছক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক জিকালেগৈ, এতিয়া উঠিছেগৈ বিজেপিৰ পৰা। কোন দলৰ তেওঁ, কোন দলৰ সাংসদ তেওঁ? গতিকে দল লৈ পেলাই মানুহ চিন্তিত হ'ব নালাগে, মানুহৰ যোগ্যতা লৈ পেলাই চিন্তিত হওক। ৰাইজক মই আহ্বান জনাইছো, যোগ্যজন ব্যক্তিক এইবাৰ ৰাইজে নিৰ্বাচন কৰিব লাগে, এইটো মোৰ বিনম্ৰ আহ্বান। পিছত হাই হুই কৰি লাভ নাই। ৰাইজে এটা সুবিধা পাইছে, এইবাৰ নিৰ্দলীয় হিচাপে যদিও যুঁজিছো কিন্তু মোৰ সততা আছে, যোগ্যতা আছে আৰু মই যুঁজ দিবৰ কাৰণে সক্ষম। মই যুঁজাৰু মানুহ, যুঁজিছো। 2019 চনত কাৰ বিৰুদ্ধে মই গৈ উলংগ প্ৰতিবাদ কৰিছিলো, 14জনীয়া দলৰ নেতৃত্ব মই দিছিলো দিল্লীত। ফেচবুকত এতিয়াও আছে, আপোনালোকে চাব। গতিকে মই সংগ্ৰামী মানুহ আৰু দুৰ্নীতিৰ বিৰুদ্ধে মই যোৱা 5 বছৰ মৰিগাঁৱতে থাকি মই সংগ্ৰাম কৰি আহিছো। মই ৰাইজৰ দলৰ লগত আছো, আজি ৰাইজৰ দলৰ পৰা মই ৰিজাইন দিছো, কিন্তু ৰাইজৰ লগত মই যথেষ্ট সক্ৰিয় হৈ আছিলো। মই কেন্দ্ৰীয় সমিতিৰ সম্পাদক আছিলো, কিন্তু কিছুমান তেওঁলোকৰ সিদ্ধান্তত মই সন্তুষ্ট নহয় আৰু এতিয়া মই ইয়াৰ নিৰ্দলীয় হিচাপে মই অংশগ্ৰহণ কৰিছো। হয় হয় হয়। ৰাজনীতি মানে ৰাজনীতি একচুৱেলি সামাজিক কামটো এটা ৰাজনীতিৰ যোগেদিহে মানুহে সামাজিক কাম কৰিবলৈ আৰু সুযোগ পায়। ৰাজনীতিক ক্ষমতা নহলে সামাজিক কামতো যথেষ্ট অসুবিধা বাধা আছে। এতিয়া মই স্বনিৰ্ভৰ কাৰ্যসূচী ল'ব বিচাৰিছো, বিশেষকৈ মানুহক ডেকা ল'ৰা ছোৱালীবিলাকক স্বনিৰ্ভৰ কাৰ্যসূচীৰ কাৰণে প্ৰশিক্ষণ দিয়াব বিচাৰিছো। ইয়াত কিন্তু ৰাজনৈতিক ক্ষমতাৰ প্ৰয়োজনীয়তা আছে, সেইকাৰণে ৰাজনীতিৰ বিষয়লৈ আহিছো। ৰাইজৰ মাজলৈ দুৰ্নীতিতে মূলিছো। প্ৰথম কথা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, জনপ্ৰতিনিধিসকলৰ দুৰ্নীতি, ই আটাইতকৈ ডাঙৰ সমস্যা, আটাইতকৈ ডাঙৰ মানে ৰাইজক খুলি খোৱা এটা সমস্যা। প্ৰত্যেক ক্ষেত্ৰতে দুৰ্নীতি হৈছে। সামাজিক জীৱনৰ কাৰণে আমাৰ অসমৰ কাৰণে এটা ব্যাধি। আপুনি চাব, জল জীৱন মিছন বুলি এটা মিছন ওলাইছে, কিন্তু এই মিছনত আপুনি চাব প্ৰত্যেকৰ ঘৰে ঘৰে একোটাকৈ ভঙা নল, নাই পানী আছে নাই নলটোৱে ঠিকে আছে, কত উঘালি পেলাইয়ে দিছে। কোটি কোটি টকা, 17,000 কোটি টকা অপচয় হৈছে অসমত। পানী দৰকাৰে নাই, ঘৰে ঘৰে এটা সাধাৰণ নল এটা বহাইছে, নলটোৰ দাম 45,000 টকা, কিন্তু গৰুৱে ভাঙি চিঙি পেলাইয়ে দিছে। কিন্তু এইবিলাকৰ বিৰুদ্ধে বিজেপিয়ে মাত মাতিছে নে নাই? কোনে মাতিছে? চব ধৰ্মক লৈ ব্যস্ত। মুখতে ক'ব পাৰে। আমাৰ জুবিন গাৰ্গে কোৱা নিচিনা অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ এক নগ্ন যুঁজ।
অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্ন বাহক মগ্ন বিভুৰ অন্ধ সুখক ক্লাৱন আজি ক্লান্ত দিঠক আজি দুচকুত ভাহে মাথো মৃত্যু এতিয়া ওচৰ